আসলতে এটা শব্দত ক'বলৈ গ'লে সকলো স্তব্ধ হৈ পৰিছে যেন গছেও পাত লৰাব বিচৰা নাই তেনেকুৱা এক পৰিৱেশ গোমা এক পৰিৱেশ নলবাৰীত কাৰণ জনতাৰ শিল্পী স্বাভিমানী অসমীয়া প্ৰাণৰ শিল্পীগৰাকীৰ অৱৰ্তমানত কোনেও যেন ভালকৈ উশাহ ল'ব পৰা নাই কালি এই স্থানতে গভীৰ নিশালৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছিল প্ৰাণৰ শিল্পীগৰাকীক গোটেই নিশালৈকে মানুহ ইয়াত জুম হৈ আছিল সকলোৱে ভাগে ভাগে ছাত্ৰ সন্থাই হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে হওক এইদৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছিল আৰু আজি যদি আমি দেখাওঁ গোটেই নলবাৰী চহৰখন স্বতঃস্ফূৰ্তভাৱে এইদৰে বন্ধ হৈ পৰিছে মোৰ সহযোগী ৰাজুৱে দেখুৱাব ইয়াৰ পৰিৱেশ কিদৰে দোকানবোৰ বন্ধ হৈছে কোনেও দোকান খোলা নাই স্বতঃস্ফূৰ্তভাৱে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বা অন্যান্য প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে মই সেই পৰিৱেশ দেখুৱাইছোঁ সকলোৰে এটাই কথা ইমান শোক ইমান দুখ ইমান দুখত কি কৰিব কি দেখুৱাব তেনেকুৱা এক পৰিৱেশ বিৰাজ কৰিছে নলবাৰীত মই একাংশ ব্যৱসায়ীৰ কাষলৈ যাব মই বিচাৰিম যিহেতু স্বতঃস্ফূৰ্তভাৱে বন্ধ কৰা হৈছে গতিকে মই তেওঁলোকৰ কথা জানিব বিচাৰিম মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ ইতিমধ্যে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিছে কি ক'ব দোকান পোহাৰ চবেই বন্ধ ৰাখিছে ময়ো ৰাখিছোঁ বন্ধ আচলতে জুবিন গাৰ্গৰ যি খবৰ এই খবৰে সকলোকে হৃদয় চুই গৈছে দুখ আৰু সেই দুখত সকলো দোকান বন্ধ ৰাখিছে জুবিন গাৰ্গটো বিৰাট ভাল মানুহ আছিল ভাল গায়ক আছিল ভাল শিল্পী আছিল তেখেতৰ কাৰণে শ্ৰদ্ধাঞ্জলি কৰিছোঁ জুবিন গাৰ্গৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাই এইদৰে যিমান দূৰলৈকে চাওঁ আমি সকলো দোকান পোহাৰ বন্ধ আৰু মই পুনৰ কওঁ আৰু ইতিমধ্যে এই জুবিন গাৰ্গক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াও সৃষ্টি হৈছে কাৰণ নলবাৰীত কালি প্ৰজন্মৰ তৰফৰ পৰা শ্যামকানু মহন্তৰ বিৰুদ্ধে গোচৰ দাখিল কৰা হৈছে ক্ষোভ আছে মানুহৰ দুখ আছে বেদনা আছে তাৰ মাজতে দেখিবলৈ পোৱা গৈছে সমগ্ৰ নলবাৰী চহৰত এক নিমাও পৰিৱেশ কাৰণ নলবাৰী চহৰৰ লগত এক আত্মিক সম্পৰ্ক আছিল জুবিন গাৰ্গৰ যিকোনো অনুষ্ঠানতে আনকি সাধাৰণ বিদ্যালয়ৰ নৱাগত সভাতো তেওঁ আহি উপস্থিত হৈ একাষাৰ মাত লগাই গৈছিল সময় পালেই নলবাৰীলৈ আহি মানুহৰ লগত মত বিনিময় কৰিছিল উপস্থিত হৈছিল গতিকে সেইগৰাকী প্ৰাণৰ শিল্পী আজি নাই বা সেই প্ৰাণৰ শিল্পীগৰাকী স্বাভিমানী অসমীয়াগৰাকী নাই এই কথা সহজে কোনেও মানি ল'ব নোৱাৰা এক অৱস্থা